উপস্থিত আছো টুকুৰাত অৰ্থাৎ শ্ৰী শ্ৰী টক্ৰেশ্বৰী যিটো দেৱালয় আছে সেই দেৱালয়ৰ মেইন গেটৰ সন্মুখত। আচলতে বন্ধুসকল গোৱালপাৰালৈ আহিছিলোঁ কিবা এটা কামৰ কাৰণে। তো এটি কাষেৰে সদায় অহা যোৱা কৰোঁতে ই দেৱালয়টো সদায় সোমাম বুলি ভাবোঁ। তো গতিকে আজি অকণমান সময় পাইছোঁ বন্ধুসকল। তো গতিকে টক্ৰেশ্বৰী দেৱালয়টো মই সোমাইছোঁ আৰু মোৰ লগতে আপোনালোককো ই দেৱালয়ৰ আচলতে কি আছে বা ইয়াৰ যিটো প্ৰাকৃতিক যিটো মানে দৃশ্য সেই দৃশ্যখিনি আপোনালোকক দেখাম বুলি ভাবিছোঁ। আহক বন্ধুসকল, এয়া দেৱালয়ৰ ভিতৰলৈকে মই সোমালোঁ আৰু সোমাই বাওঁফালে আপোনালোকে ই দেৱালয়ৰ আচলতে যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়টো পাব। আৰু তেখেতসকলে সৰু গাড়ী মটৰ চাইকেল বাওঁফালে ৰখাৰ কাৰণে এনেকৈ ব্যৱস্থা ৰাখিছে। আৰু এনেকৈ আচলতে মেইন যিটো মন্দিৰ আছে সেই মন্দিৰলৈ যোৱাৰ যিটো ৰাস্তা ন বন্ধুসকল খুব ধুনীয়াকৈ সজাই পৰাই থোৱা আছে। আৰু ইফালে যদি চাই আপোনালোকে যে টক্ৰেশ্বৰী দেৱালয়টো আচলতে বন্ধুসকল আমাৰ কপিকুলৰ কাৰণে বিখ্যাত। আৰু চাৰিওফালে অকল আপোনালোকে ইয়াতে কপিকুল এনেকৈ কোনোবাই খেলি থকা জিৰণি লৈ থকা এনেকৈ দেখিব। তো গতিকে আহক বন্ধুসকল, এতিয়া মই ই দেৱালয়ৰ যিটো মেইন যিটো মন্দিৰ ন বন্ধুসকল সেই মেইন মন্দিৰটোলৈ আপোনালোকক লৈ যাম। আৰু তাৰ লগতে বন্ধুসকল যে এই যে পাহাৰখন দেখিছে আপোনালোকে সেই পাহাৰৰ মুধচত ইয়াতে এটা মন্দিৰ আছে আৰু সেই মন্দিৰটোলৈকেও আপোনালোকক লৈ যাম। আৰু সেই পাহাৰৰ ওপৰৰ পৰা ইয়াৰ চাৰিওফালৰ যিটো প্ৰাকৃতিক যিটো দৃশ্য বন্ধুসকল সেই দৃশ্যটো দেখাবলৈ মই চেষ্টা কৰিম। গতিকে আহক বন্ধুসকল, এতিয়া মই মেইন মন্দিৰটোৰ ভিতৰলৈকে সোমাই যাওঁ। এতিয়া মই মন্দিৰটোৰ মানে ভিতৰ ভাগত প্ৰৱেশ কৰিম। আৰু তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ইয়াতে ধুনীয়াকৈ এটা বাকচ বনাই থোৱা আছে। আৰু আপোনালোকে যি জোতা চেণ্ডেল যিবিলাক পিন্ধি আহে ইয়াতে জমা কৰি পেলাই এনেকৈ মই অলৰেডি জমা কৰিলোঁ, এনেকৈ থৈ পেলাই আপুনি ভিতৰলৈ যাব পাৰে। অৰ্থাৎ ভিতৰত কোনো জোতা চেণ্ডেলৰ প্ৰৱেশ নিষিদ্ধ আছে। তো আহক বন্ধুসকল, এতিয়া মই মেইন যিটো মন্দিৰ আছে মানে পাহাৰটোৰ যিটো হেৰিত গৰিত যিটো মেইন মন্দিৰ আছে সেই মন্দিৰটো আপোনালোকক দেখাই লৈছোঁ। এয়া চাওক, আৰু চাৰিওফালে অকল কপিকুলে এনেকৈ খেলি থকা দেখিব। এয়া হ'ল শ্ৰীচূৰ্য পাহাৰৰ যিটো মেইন যিটো মন্দিৰ বন্ধুসকল, এইটো চাওক। এতিয়া আমি সিফালে সেনেকৈ আগবাঢ়ি যাম বন্ধুসকল। প্ৰৱেশ কৰিয়ে মই ইয়াতে সেই বস্তুটো দেখিছোঁ বন্ধুসকল। এইটো হ'ল যে কপিকুল। আচলতে কপিকুল মানে আমাৰ বান্দৰবোৰ খানা খোৱাৰ কাৰণে এটা ধুনীয়া আছে এনেকৈ ব্যৱস্থা বনাই দিছে। আৰু এইটো কোনো চৰকাৰী হেৰি কৰা নাই বন্ধুসকল, যে ইয়াত লিখা আছে কপিকুলৰ বাবে প্ৰসাদ বিতৰণৰ যিটো স্থান। আৰু এইফালে চাওক কেনেকৈ খেলি আছে বান্দৰটোৱে, দেখিছে? এইটো চাওক বন্ধুসকল। আৰু অকণমান ওচৰলৈকে আহিলে ভয় লাগে বন্ধুসকল। যি নহওক কপিকুলৰ বাবে প্ৰসাদ বিতৰণৰ স্থান মানে স্বৰ্গীয় ৰীতা চক্ৰৱৰ্তীৰ পবিত্ৰ মানে স্মৃতিত শংকৰনাথ চক্ৰৱৰ্তী বা তেখেতসকলৰ যি পৰিয়াল সেই পৰিয়ালে এইটো ডনেট কৰিছে। আৰু এনেকৈ বন্ধুসকল ইয়াৰ পৰিৱেশটো চাওক। এতিয়া মই আপোনালোকক এই যে পাহাৰটো আছে বন্ধুসকল সেই পাহাৰটোৰ ওপৰলৈকে লৈ যাম। আৰু তাৰ কাৰণে আপোনালোকে ইয়াৰ পৰা এনেকৈ এইফালে আহক বন্ধুসকল। তো এয়া চাওক বন্ধুসকল, এইটো আচলতে এনেকৈ ধুনীয়াকৈ আটক ধুনীয়াকৈ খুব আকৰ্ষণীয় ৰূপত ইয়াতে গেটখন এনেকৈ বনাই থৈছে। আৰু বেছিভাগ সময়তে বন্ধুসকল কি হয়, ইয়াৰ যিটো মেইন যিটো গেট হয় সেই মেইন গেটটো এনেকৈ তলা লগোৱা থাকে। আৰু ভিতৰলৈ যোৱাৰ কাৰণে আপুনি পূজাৰীক কৈ পেলাই তলাটো খুলি পেলাই এজন গাইড লৈ পেলাই যোৱাটো সকলোৰে কাৰণে ভাল বন্ধুসকল। কাৰণ কেতিয়াবা কি হয়, আমাৰ এই বান্দৰবিলাকে প্ৰসাদ নাইবা তেনেকুৱা কি জাতীয় বস্তু যদি হাতত দেখে অলপ কাঢ়ি লোৱাৰ কাৰণে তেওঁলোকে আচলতে চেষ্টা কৰে বা কেতিয়াবা অনিষ্ট কৰিব পাৰে। সেইকাৰণে এজন গাইড লৈ যোৱাটো নিজৰ কাৰণে ভাল বন্ধুসকল। আৰু এনেকৈ এতিয়া আমি সেই পাহাৰটোৰ একদম মুধচত এতিয়া আগবাঢ়ি যাম। আৰু তাৰ কাৰণে মই এতিয়া পূজাৰীক মাতিছোঁ, তো অলপ পাছত আহিব তলাটো খোলাৰ কাৰণে বন্ধুসকল। তো আৰু এই মন্দিৰলৈ যোৱাৰ কাৰণে আপোনালোকে এনেকৈ কেইবাটাও খটখটি বগাই পেলাই তালৈকে যাব লাগিব। আৰু কোৱা হয় বা বিশ্বাস কৰা হয় বন্ধুসকল যে ইয়াত আচলতে বান্দৰৰ কি হয় ৰাজত্ব চলে বা ভক্তগণে যিবিলাক প্ৰসাদ আচলতে ই মন্দিৰলৈ আগবঢ়ায় সেই প্ৰসাদবিলাক যে বান্দৰৰ যিজন ৰজা সেই ৰজাজনে যেতিয়ালৈকে গ্ৰহণ নকৰে তেতিয়ালৈকে আন বান্দৰে গ্ৰহণ নকৰে। গতিকে ই মানে টক্ৰেশ্বৰী যিটো মন্দিৰ আছে বা এই যিটো পীঠস্থান আছে সেই পীঠস্থানৰ যথেষ্ট তাৎপৰ্য আছে। তো গতিকে আহক বন্ধুসকল, মই এতিয়া আপোনালোকক টক্ৰেশ্বৰী পাহাৰৰ একদম মুধচত যিটো মূল মন্দিৰ আছে বন্ধুসকল সেই মন্দিৰটোলৈ আপোনালোকক লৈ গৈছোঁ। আৰু এনেকৈ বন্ধুসকল মূল মন্দিৰটোলৈ যাবলৈ হ'লে এনেকৈ আচলতে কেইবাটাও চিৰি আপোনালোকে ওপৰলৈ বগাই যাব লাগিব। হয় বন্ধুসকল, এই যে টক্ৰেশ্বৰী যিটো পাহাৰ আছে সেই পাহাৰ নামাকৰণৰ প্ৰসংগত দুটা কিংবদন্তি আছে বন্ধুসকল। তাৰে এটা কিংবদন্তি মতে কি হয় যে এই পাহাৰটোৰ আশে পাশে টুকুৰা নামৰ আচলতে এজন গৰখীয়াই সদায় গৰু চৰাবলৈ আহিছিলে।
আৰু টুকুৰা নামৰ সেই গৰখীয়াজনে এটা কথা লক্ষ্য কৰিছিলে কি যে সেই গুৰুবিলাকৰ মাজৰে এটা গুৰু সদায় অন্তৰ্ধান হয় আৰু সন্ধিয়া সময়তহে আকৌ এবাৰ ঘৰলৈ গুচি যায়। তো এদিন কি হ'ল, টুকুৰা নামৰ সেই গৰখীয়াটোৱে কম খেদি আহি দেখিলে যে সেই যিটো গৰু আচলতে নোহোৱা হয়, সেই গৰুটোৱে এই পাহাৰটোৰ ওপৰত উঠি এটা সমতলত কি কৰে, তেওঁলোকে দুগ্ধ দান কৰে। হয় বন্ধুসকল, যে তেতিয়া সেই গৰখীয়াজনে তেতিয়াৰ বিজনী ৰজাক এই কথাবিলাক অৱগত কৰিলে, কিন্তু সেইখিনি সময়ত বিজনী ৰজাই কথাটো বিশ্বাস কৰা নাছিলে। আৰু এনেকৈ কেইদিনমান যোৱাৰ পাছত মানে কি হ'ল বন্ধুসকল, যে সেই ৰজাজনক আচলতে সপোনত দেৱীয়ে মানে তেওঁলোকক সপোনত দেখালে আৰু সেইমতে ইয়াত এটা মন্দিৰ নিৰ্মাণ কৰাৰ কাৰণে তেখেতে আগবাঢ়ি গ'ল। আৰু সেইকাৰণে এই টুকুৰা গৰখীয়া যিজন আছিলে, সেই গৰখীয়া নামটোৰে আচলতে এই ঠাইখিনি টুকুৰা বুলি কয়, বা সেই প্ৰসংগতে ইয়াৰ যিটো পাহাৰ, এই পাহাৰটোৰ নাম টক্ৰেশ্বৰী পাহাৰ বুলি কয়। আৰু এটা কিংবদন্ত মতে কি হয় বন্ধুসকল, যে সতীৰ দেহৰ এটা টুকুৰা আচলতে ইয়াতে কি কৰিছিলে, সৰি পৰিছিলে, আৰু সেই সৰি পৰা জেগাতে এটা মন্দিৰ বা নিৰ্মাণ হৈছিলে, আৰু সেইকাৰণে এইটো টুকুৰা বা টক্ৰেশ্বৰী মন্দিৰ বুলি কয়। এইখিনি আছিল নামটোৰ তাৎপৰ্য বন্ধুসকল। তো যিয়ে নহওক, এতিয়া আমি পাহাৰলৈ উঠি এটা প্ৰান্তত উপস্থিত হৈছোঁ, আৰু ইয়াৰ পৰা তলৰ যিটো প্ৰাকৃতিক পৰিৱেশ ন বন্ধুসকল, সেইটো আপোনালোকে ইয়াত আহি চালেহে আচলতে নিজে অনুভৱ কৰিব পাৰিব। আৰু এতিয়া এটা সময়ত বন্ধুসকল কি হয়, যে এই পাহাৰটো বগোৱাৰ কাৰণে যথেষ্ট কষ্ট আছিলে, কাৰণ এই যে খটখটিবোৰ দেখিছে আপোনালোকে, এই খটখটিবিলাক এটা সময়ত নাছিলে। তো তেতিয়া মানে আচলতে ভক্তগণ এই পাহাৰটোৰ ওপৰলৈ উঠি পেলাই সেই যিটো মন্দিৰ আছে মধুচৰত, সেই মন্দিৰটোলৈ যোৱাত যথেষ্ট কষ্ট হৈছিলে। কিন্তু আজিকালি পৰিচালনা সমিতিয়ে হওক বা আমাৰ চৰকাৰে হওক, এনেকৈ ধুনীয়াকৈ অহা যোৱা কৰাৰ কাৰণে কিছুমান চিৰি বনাই দিছে। তো গতিকে এতিয়া আমি অতি সহজতে এনেকৈ আপোনালোকে আহিলে ইয়াত এনেকৈ আগবাঢ়ি আহিব পাৰিব। কিন্তু কথাটো হ'ল বন্ধুসকল, অকণমান চিৰিখিনি বাগতে অকণমান ভাগৰ লাগিব, কাৰণ যিটো পাহাৰ আছে ন বন্ধুসকল, এইখিনি ইমানো চাপৰ পাহাৰ নহয়, ওখ পাহাৰে হয়। আৰু আচলতে যিসকলৰ পাহাৰ বগোৱা অভ্যাস নাই বন্ধুসকল, যিসকল আচলতে পাহাৰ বগোৱা অভ্যাস নাই, তেওঁলোকৰ কাৰণে অকণমান কামটো অকণমান কষ্টকৰ হ'ব। তো যিয়ে নহওক, আহক এতিয়া মই সেই তালৈ লৈ গৈ আছোঁ। তো যথেষ্ট ভাগৰ লাগিছে বন্ধুসকল, কিন্তু ভালো লাগিছে, কাৰণ পাহাৰৱালা বস্তুটো এনেও খুব ভাল লাগে। হয় বন্ধুসকল, এতিয়া মই খটখটি বগাই অকণমান ভাগৰো লাগিছে, আৰু ই পাহাৰ এটা প্ৰান্তত ইতিমধ্যে মই উপস্থিত আছোঁ, আৰু ইয়াৰ এটা পৰিৱেশ এই মুহূৰ্তত মই আপোনালোকক দেখাই ল'ব বিচাৰোঁ। এই পাছৰফালে যদি চাই আপোনালোকে দেখিব, আচলতে ইয়াৰ যিবিলাক ইয়াত আচলতে বান্দৰ থাকে, সেই বান্দৰবোৰ কেনেদৰে এতিয়া ধুনীয়াকৈ শিলত মানে জিৰণি লৈ আছে, তাৰ এটা অপৰূপ দৃশ্য। আৰু বন্ধুসকল, এই টক্ৰেশ্বৰীৰ যিটো দেৱালয় আছে বা ইয়াত যিটো পীঠস্থান আছে, এই পীঠস্থানটো অকল আমাৰ অকল যে ভক্তি বা আৰাধনাৰ কাৰণে বিখ্যাত তেনেকুৱা নহয়, ইয়াৰ এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য আছে বন্ধুসকল। তো ইয়াৰ মই এতিয়া পাহাৰটোৰ এটা অংশত উপস্থিত হৈছোঁ, আৰু ইয়াৰ পৰা মই আপোনালোকক ইয়াৰ চাৰিওফালৰ যিটো প্ৰাকৃতিক যিটো পৰিৱেশ ন বন্ধুসকল, সেই প্ৰাকৃতিক পৰিৱেশটো এবাৰ দেখাই লৈছোঁ। ইয়াৰ চাৰিওফালে চাওক, এটা সেউজীয়া ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। আৰু এয়া বন্ধুসকল চাওক, মোৰ কাষেদি এটা বান্দৰ ইতিমধ্যে খোজকাঢ়ি গৈ আছে, আৰু মই শুনামতে যে ইয়াৰ বান্দৰবিলাক এনে মানুহক আচলতে ক্ষতি নকৰে বন্ধুসকল, কিন্তু আপোনালোকে যদি বান্দৰক অকণমান জোকাব বিচাৰে তেতিয়াহ'লে কিন্তু ক্ষতি কৰিব। তো যিয়ে নহওক বন্ধুসকল, এতিয়া এই পাহাৰটোৰ আৰু এটা বৈশিষ্ট্য আছে বন্ধুসকল। সেই বৈশিষ্ট্যটো কি, যে ইয়াত থকা শিলবিলাক, ইয়াত থকা যিবিলাক প্ৰকাণ্ড যিবিলাক শিল আছে, সেই শিলবিলাক বন্ধুসকল কি হয়, জীৱন্ত শিল বুলি মানুহে বিশ্বাস কৰে। জীৱন্ত শিল মানে বন্ধুসকল, কিছুমানে মানে বিশ্বাস কৰে যে এই শিলবিলাক কি হয়, যে সময় যোৱাৰ লগে লগে ইয়াৰ আকাৰটো বাঢ়ি থকা বুলি মানুহে বিশ্বাস কৰে। তো যিয়ে নহওক বন্ধুসকল, তো এতিয়া আহক এনেকৈ অকণমান উঠাৰ পাছত এনেকৈ আমাৰ শিৱ মূৰ্তি এটা বা ভগৱান শিৱৰ এটা মূৰ্তি ইয়াতে আপোনালোকে দেখিবলৈ পাব। ইয়াতো হয়তো পূজা অৰ্চনা এনেকৈ চলে। তো যি নহওক, এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য বন্ধুসকল। টক্ৰেশ্বৰী যিটো দেৱালয় আছে, সেই দেৱালয়ৰ আৰু এটা গুৰুত্বপূৰ্ণ এটা মানে কামৰ কাৰণে সেইটো বিখ্যাত, সেইটো হ'ল বিবাহ।
যে ইয়ালে আচলতে বিবাহৰ কাৰণে দূৰ দূৰণিৰ পৰা যথেষ্ট এনেকুৱা দম্পতি মানে দৰা কইনা বিয়া হ'বলৈ ই মন্দিৰটোলৈ আহে। অৰ্থাৎ ইয়াৰ যিটো পৰিচালনা যিটো কমিটি আছে বন্ধুসকল, সেই পৰিচালনা সমিতিয়ে যে আচলতে বিবাহৰ মানে কাৰণেও দম্পতিবিলাকৰ বিবাহৰ কাৰণে ইয়াত কিছুমান সুব্যৱস্থা ৰাখিছে। আৰু সেই বিষয়ে মই অলপ পাছত ইয়াৰ যিটো পৰিচালনা সমিতিৰ বিষয়ববীয়া আছে বন্ধুসকল, সেই বিষয়ববীয়াসকলৰ পৰা মই জানিবলৈ চেষ্টা কৰিম বাৰু। আৰু এতিয়া মই এটা প্ৰকাণ্ড শিলৰ ওপৰত উঠিছোঁ বন্ধুসকল, আৰু এই শিলটোৰ ওপৰৰ পৰা এই পাহাৰটোৰ অকণমান বা ইয়াৰ আশে পাশে যিটো নেচাৰেল বিউটি বন্ধুসকল, সেই নেচাৰেল বিউটিটো মই আপোনালোকক এই মুহূৰ্তত অকণমান দেখাই ল'ব বিচাৰিছোঁ। দূৰ দূৰণলৈকে অকল সেউজীয়া গছ গছনি আৰু আমাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সকলোৱে অহা যোৱা কৰা যান বাহনবিলাক। এইটো বন্ধুসকল আগে আগে যে সাপডাল দেখিছে আপোনালোকে, এইটো আচলতে এটা ফিটিগম সাপ হয়। আমি ঠিক উঠিলোঁ, মই আগে আগে এনেকৈ সাপডালে বগাই গৈ আছে। এতিয়া চাওক, এইটো কোনো হেৰি সাপ নহয়, সাধাৰণ সাপ নহয় বন্ধুসকল। গতিকে ইয়ালৈ আহোঁতে আপোনালোকে খুব সাৱধান হ'ব লাগিব। ইয়াৰ গ'ল চাওক বন্ধুসকল, বহুত ডাঙৰ এটা ফিটিগম সাপ। সেইটো গ'ল, সেইটো বন্ধুসকল চাওক। গতিকে ইয়ালৈ আহিলে আপোনালোকে চাৰিওফালে সাৱধান হৈ আহিব লাগিব। তো এতিয়া আপোনালোকে যদি অকল এফালে ধ্যান দি পেলাই এনেকৈ খোজকাঢ়ি থাকে, হয়তো গচকি পালে আপোনাৰ বিপদো হ'ব পাৰে। গতিকে বান্দৰ বা তেনেকুৱা বিষাক্ত সৰীসৃপৰ কাৰণে আপোনালোকে ইয়াত আহিলে অকণমান সাৱধানে আহিব। বাকী একো নাই বন্ধুসকল, তো আহক। এতিয়া আমি প্ৰায় মধুচত যিটো মন্দিৰ আছে সেই মন্দিৰটো পামেই এতিয়া, আৰু অকণমান চিৰি হয়তো এনেকৈ ভগাব লাগিব। আৰু যিহেতু আমাৰ পাহাৰত উঠা সেনেকুৱা অভ্যাস নাই বন্ধুসকল, গতিকে ভাগৰো যথেষ্ট লাগিছে। এইটো হ'ল লোহাৰে লাষ্ট যিটো চিৰি। আমি যিটো এইটো চিৰি উঠাৰ পাছত পাহাৰৰ যিটো মধুচ বা মধুচ থকা যিটো মন্দিৰ সেইটো পাম বন্ধুসকল। তেনেকৈ উঠিলোঁ আৰু উঠিয়ে ইয়াত দেখিলোঁ কপিকল, অৰ্থাৎ বান্দৰবোৰ এনেকৈ তেওঁলোকে প্ৰসাদ খাই আছে। বা এইটো মই দেখাই দিছোঁ বন্ধুসকল, এয়া চাওক, ইয়াত যে কয় আচলতে বান্দৰৰ ৰাজত্ব চলে। আৰু এতিয়া আপোনালোকে যদি গম পায় যে কেইমাহমান আগতে ইয়াৰ যিটো ৰজা যিটো বান্দৰ আছিলে, সেই ৰজা বান্দৰজন অন্তৰ্ধান হৈছে। আৰু এতিয়া শুনামতে বন্ধুসকল কি হয় যে বহাগতহে আচলতে ৰাস অভিযোগেৰে এই ৰজাজন পৰিচালনা সমিতিয়ে পাতি দিব। আৰু যেতিয়াই বন্ধুসকল কি হয় যে কপিকলৰ যি ৰজাজন নাথাকিলে ইয়াৰ যিটো প্ৰজাসকলে বা বান্দৰ প্ৰজাসকলে অলপমান অত্যাচাৰ কৰে বুলি বিশ্বাস কৰে। যিহেতু এতিয়া ৰজাজন নাই শাসন কৰাৰ কাৰণে, তো এখেতসকল এতিয়া মানে কি হয় বন্ধুসকল, অলপমান তেখেতসকলৰ সমাজত অলপ অশৃংখলতাটো বাঢ়ে। তো যিয়ে নহওক, ইয়াত তাৰ এটা পৰিৱেশ মই এই মুহূৰ্তত দেখা লৈছোঁ। ইয়াত চাওক আচলতে কপিকল আচলতে প্ৰসাদ খোৱাত তেওঁলোক ব্যস্ত। আৰু এনেকৈ মই চাৰিওফালৰ ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশ ন বন্ধুসকল, সেই প্ৰাকৃতিক পৰিৱেশটো দেখাই লৈছোঁ। আৰু এইটোৱে হ'ল সেই মন্দিৰটো বন্ধুসকল। এতিয়া তলা লগোৱা আছে, কাৰণ পূজাৰীয়ে ৰাতিপুৱাৰ ভাগতে পূজা অৰ্চনা কৰি পেলাই এটা সময়ত ইয়াৰ পৰা গুচি যায়। তো ইয়ে হ'ল আমাৰ মধুচত থকা আমাৰ টক্ৰেশ্বৰী পাহাৰৰ একদম মধুচত থকা যিটো মন্দিৰ বন্ধুসকল। আৰু তাৰ এটা পৰিৱেশ ইয়াত চাওক, দূৰ দূৰণলৈকে অকল আপোনালোকে সেউজীয়া এটা পৰিৱেশ, এটা ধুনীয়া দৃশ্য এটা উপভোগ কৰিব পাৰিব। খুব ভাল লগা এটা দৃশ্য বন্ধুসকল। আৰু এতিয়া যিহেতু দুপৰীয়া প্ৰায় হেৰিমান বাজিছে, তো গতিকে আবেলি টাইমত নাইবা ৰাতিপুৱাৰ ভাগত হয়তো এই দৃশ্যটো আৰু বেছি আকৰ্ষণীয় হ'ব বা চাবলৈ ভাল হ'ব। তো অকল এতিয়া টক্ৰেশ্বৰীৰ যি দেৱালয় আছে, সেই দেৱালয়ৰ যিটো কাৰ্যালয় আছে, যিটো অফিচ আছে বন্ধুসকল, সেই অফিচটোলৈ মই প্ৰৱেশ কৰিছোঁ। আৰু ইয়াতে মই কেইজনমান মোৰ দাদা দেখিছোঁ। দাদা সোমাব পাৰিম ন? জোতাটো খুলিব লাগিব ন? হয় বন্ধুসকল, এতিয়া মই যিটো মেইন অফিচ আছে, কাৰ্যালয় আছে, সেই কাৰ্যালয়টোৰ ভিতৰলৈ সোমাইছোঁ। আৰু এই টক্ৰেশ্বৰী দেৱালয়টো আচলতে পৰিচালনা কৰাৰ ক্ষেত্ৰত কেনেদৰে তেওঁলোকে ব্যৱস্থা লৈছে সেই বিষয়ে অকণমান জানিব চেষ্টা কৰিম বন্ধুসকল। হয়, নমস্কাৰ দাদা। হয়, আচ্ছা দাদা কওকচোন, যে প্ৰথম কথা যে আপোনালোক এই দেৱালয়খন পৰিচালনা কৰাৰ ক্ষেত্ৰত এটা পৰিচালনা সমিতি আছে, কেনেকুৱা ধৰণৰ কামবিলাক হাতত লয়? আচ্ছা। ইয়াৰে মেইন আমাৰ মানে পৰিচালনা সমিতিৰ দায়িত্বত আছে আমাৰ ঋষি। হয়, তাৰপিছতহে আমাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট। আৰু প্ৰথম ষ্টেপত মেইন হ'ল আমাৰ ডিচি ছাৰে হয়, ডিচি আমাৰ গোৱালপাৰা জিলাৰ ডিচি।
তাৰ পিছতহে হ'ল আমাৰ স্থায়ীভাৱে পতা ছেক্ৰেটাৰী প্ৰেছিডেণ্ট আৰু কাৰ্যবাহী সদস্যসকলে কি হয় হয় আৰু এটা কথা ইয়াৰে বিভিন্ন জাগাৰ পৰা মানে বিয়া হেৰি কৰাৰ কাৰণে ইয়ালে মানে তো তাৰ কামখিনি কৰাৰ বিনিময়ত কিবা এটা ফিজ লয় হয় 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 কিমানকে লয় আৰু সেই পইচাবিলাক আপোনালোকে কি কামত ব্যৱহাৰ কৰে আচ্ছা আচ্ছা হয় এইটো ভাল প্ৰশ্ন সুধিছে আপুনি এইটো আমি একচুৱেলি ডেভেলপমেণ্টৰ কামতে খৰচ কৰোৱা হয় আৰু মেইন স্পেচিয়েলি আমাৰ বিয়াই কাৰ্যসূচীয়ে বেছি হয় আৰু মন্দিৰখনত চলাৰ কাৰণে এনে আমাৰ ফিজটো হ'ল বৰ্তমানত দৰা পাৰ্টি আৰু কইনা পাৰ্টি দুটা মিলাই পেলাই 2000 টকা লোৱা হয় দৰা পাৰ্টিৰ পৰা 1000 টকা আৰু কইনা পাৰ্টিৰ পৰা 1000 টকা প্ৰতিটো পাৰ্টিৰ পৰা 1000 দুটা মানে দৰা কইনাৰ পৰা 2000 টকা লোৱা হয় আৰু বান্দৰ বিলাকৰ মানে বৈশিষ্ট্য এটা আছে বান্দৰ বিলাক জাক পাতি থাকে সদায় আৰু আপুনি ধৰিব নোৱাৰে এটা কথা যদি ধৰে মানুহতকে ইহঁতৰ মানে আগ্ৰহটো বহুত বেছি মানে কি বুলি ক'ব একাগ্ৰতাটো মানে ইহঁতৰ একতাটো একচুৱেলি একতাটো বহুত বেছি ইহঁতৰ আপুনি ধৰিব নোৱাৰে ইহঁতক আৰু এনেকুৱা হয় ওপৰৰ বান্দৰ বিলাক তলত তুমি নাহে আৰু তলৰ বান্দৰ বিলাক ওপৰত যাব নোৱাৰে হয় নেকি সেইটো তাৰমানে এনেকুৱা হয় মানে যদি তলৰ বান্দৰটোৱে ওপৰত যায় তেতিয়াহ'লে তাহাঁতৰ মাজতে মানে যুদ্ধ এখন হয় তাক যাবই নিদিব আৰু ওপৰৰ বান্দৰটো তলত আহিলে তলৰ বান্দৰে তাক মানে যুদ্ধ এখন হয় কামোৰে সিহঁতে কেতিয়াও লগ নিদিয়ে সেইখন সমাজ মানে সমাজ পাতি থকা নিচিনা ইয়াতে তাৰমানে বান্দৰ বিলাকৰ দুটা তিনিটা চাৰিটা মান আছে আৰু ইয়াতে মন্দিৰখনৰ ওচৰতে একদম কাষতে মানে এখন শ্মশান আছে শ্মশানৰ বান্দৰ খিনি মাত্ৰ শ্মশানতহে থাকে সেইখিনি বান্দৰ আৰু মন্দিৰত আহিব নোৱাৰে মন্দিৰত আহিলে সেইখিনি বান্দৰে আৰু এটেক কৰিব আমাৰ ইয়াৰে তলৰ বান্দৰ সবৰে তাৰমানে বন্ধুসকল এটা টেৰিটৰিয়েল এৰিয়া আছে এই টেৰিটৰিয়েল এৰিয়াত তেওঁলোকৰহে ৰাজত্ব বেলেগে তাতে আহি পেলাই দখল দিব নোৱাৰে আৰু শুনিছিলো ইয়াত মানে কুপিকলৰ এজন ৰজা থাকে আৰু দুদিনমান আগতে বাতৰিটো ওলাইছিলে ৰজাজন অন্তৰ্ধান হৈ আছে বুলি তো এতিয়ালৈকে ৰজা নতুন ৰজাটো তেনেকে এতিয়া নতুনকে ৰজা পাতা হোৱা নাই এনেতো ৰজাজন পাতিব লাগিব এইটো পাতাৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা কি ব্যৱস্থা লয় মানে কেনেদৰে আচলতে ৰজাজন নিৰ্বাচন কৰে আৰু তাক কেনেদৰে ৰাজ অভিষেকৰ জৰিয়তে কেনেদৰে তাক মানে ৰজাটো পাতি দিয়ে আচ্ছা আচ্ছা এতিয়া মানে এনে মাৰ আশীষত মানে মনস্থ কৰি থৈ দিয়ে সোনকালে আহক বুলি কৰবাত যদি গৈছেও তেতিয়াহ'লে আহক বুলি এটা সময় নিৰ্ধাৰণ কৰি দিয়ে সেইখিনি সময়ৰ ভিতৰত যদি নাহে তেতিয়াহ'লে আৰু এখন মানে স্থানীয় ৰাইজৰ মাজত এখন মানে আলোচনাত বহে মানুহখিনি বিশিষ্ট ব্যক্তিসকলৰ মাজত আলোচনাত বহি পেলাই কি কৰিলে ভাল হয় কেনেকুৱা কৰিলে তেতিয়া এখন আলোচনাত বহি তেতিয়া পিছত মানে এটা তাৰিখ লৈ পেলাই মানে ৰাজ অভিষেক পাতা হয় আৰু তেনেকুৱাই আৰু যেতিয়া মানে আপোনালোকে যিটো ৰজা পৰৱৰ্তী যিটো বান্দৰক পৰৱৰ্তী ৰজা হিচাপে হেৰি কৰিব কেনেকে নিৰ্বাচন কৰে আচ্ছা 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 এইটো কেনেকে গম পাই যে ইয়াক ৰজা পাতিব লাগে মানে তাতো নিশ্চয় কিবা এটা আছে যাকে তাকেতো পাতিব নোৱাৰে ৰজাজন যেতিয়া মানে আমাৰ পুৰোহিতে যেতিয়া মানে পূজা কৰিব পূজাৰ এটা নিৰ্দিষ্ট স্থান আছে ৰজা বান্দৰক প্ৰসাদ দিয়াৰ কাৰণে বা প্ৰসাদ আগবঢ়োৱাৰ কাৰণে সেই ঠাইখিনিত মানে পুৰোহিতজনে যেতিয়া মাতিব তেতিয়া তাৰ পৰা এজন ভদ্ৰ লোক মানে ভদ্ৰ লোক বুলিয়ে কৈছো মানে ভদ্ৰ বান্দৰ এজনহে মানে আহিব আহি পেলাই মানে সেইজন আৰু একদম ৰজা বুলিয়ে আৰু তেখেতে যেতিয়া পুৰোহিতৰ পৰা প্ৰসাদটো ভক্ষণ কৰিব বা গ্ৰহণ কৰিব তাৰ পিছতহে বাকী মানে লগৰীয়া বিলাকে বা লগৰ বান্দৰ বিলাকেহে মানে প্ৰসাদটো গ্ৰহণ কৰে আৰু সেই ৰজাজন যেতিয়া পতা হ'ব তেতিয়া তেখেতক মানে বহুত নিয়ম নীতিৰ মাজেৰে মানে পতা হয় আৰু মালা পিন্ধোৱা হয় বহুত কিবা কিবি কাৰ্যসূচী থাকে আৰু সেইখিনি মানে কাৰ্যসূচী দেখি আৰু সি মানে ৰজাজনক যেতিয়া পতা হ'ব সি মানে অলপ গুণী জ্ঞানী মানে সেই সি অলপ পৃথক সি অকলে আহিব অকলে খাই পেলাই নিজৰ মতে সি গুচি যাব বাকী লগৰ বিলাক যেনেকুৱাকে মানে অলপ উদ্ভণ্ডালি কৰে বিশৃংখল টাইপৰ কৰে সেই নতুনকে পতা বা হৈ থকা ৰজাজনৰ তেনেকুৱা স্বভাৱ কেতিয়াও কাৰো লগত মানে কি নকৰে আৰু বিশৃংখল বা কাজিয়া পেচাল নকৰে আৰু সি নিজৰ মতে আহিব খাব আৰু নিজে মতে এটা ঠাইত যাই আশ্ৰয় লয় আৰু গহীন গম্ভীৰভাৱে তেখেতে কাৰো লগত মানে হাই কাজিয়া বা কামোৰা আজৰা বা খাদ্যৰ কাৰণে জেদা জেদি একো নকৰে আৰু
সেইখিনিয়ে আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল ৰজাজন মানে খাদ্য গ্ৰহণ কৰাৰ পাছতহে বাকীবোৰে খায় আৰু যেতিয়া দিয়া হ'ব প্ৰথমতে ৰজাজনে অংশগ্ৰহণ কৰিব আৰু বাকীবিলাকে মানে ছাপোৰ্ট কৰিব এইটোৱে আৰু তেওঁলোকৰো এটা সমাজ ব্যৱস্থা আছে আমাৰ যেনেকে হয় বন্ধুসকল আচলতে দাদা আমাৰ অফিচৰ হেৰি হয় অফিচ বিয়াৰৰ হয় আৰু তেখেতৰ পৰা এই বিদ্যালয়খনৰ আমাৰ বিশেষকৈ কপিকলৰ যিটো সমাজ ব্যৱস্থাৰ বিষয়ে যথেষ্ট এইখিনি তথ্যই আমাক দাঙি ধৰিছে দাদাই তো তাৰ কাৰণে আমি দুজন দাদাকো ধন্যবাদ জনাইছো বন্ধুসকল আৰু এটা কথা ক'ব বিচাৰো যিসকল মানুহে মানে বান্দৰ দেখা নাই আমাৰ মন্দিৰলৈ আহক চাওক এবাৰ কপিকলক চাওক আজিকালি মানুহ মানে যান্ত্ৰিকতাৰ মাজত সময়ৰ অভাৱত মানুহ মানে অংশগ্ৰহণ নকৰে বা সময়ৰ নিশ্চয় সময় একেবাৰে কম মানুহৰ হাতত আহক আৰু যেহেতু বন্ধুসকল যে আমাৰ যেটো দেৱালয় আছে একদম ৰাস্তাৰ নেচনেল গতিকে আপোনালোকে যদি ইফালেৰে কেতিয়াবা যায় এবাৰ গাড়ীখন ৰখাওক আৰু এবাৰ দৰ্শন দি যাওক আৰু ইয়াত যিবিলাক কপিকুল আছে এই কপিকুলৰ সমাজ ব্যৱস্থাটো একবাৰ চাই যাওক আৰু ইয়াৰ যিটো প্ৰাকৃতিক যিটো দৃশ্য বন্ধুসকল খুব এটা ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য সেই প্ৰাকৃতিক দৃশ্য উপভোগ কৰক তো ধন্যবাদ দাদা বহুত কথা গম পালো আৰু দাদাকো ধন্যবাদ ঠিক আছে